ধুবুৰীত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন। ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া, সংস্কৃত, বাংলা আৰু হিন্দী বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয়। আন্তৰ্জাতিক মাতৃভাষা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ভাষাবিদ, সাহিত্যিক তথা হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অমলেন্দু চক্ৰৱৰ্তী, গুৱাহাটীৰ পৰা অহা বিশিষ্ট সাহিত্যিক অনন্তৰাম মেধি, আন্তৰ্জাতিক মাতৃভাষা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট ভাষাবিদ, সাহিত্যিক তথা হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অমলেন্দু চক্ৰৱৰ্তী, গুৱাহাটীৰ পৰা অহা বিশিষ্ট সাহিত্যিক অনন্তৰাম মেধি, ধুবুৰী ভোলানাথ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ধ্ৰুৱ চক্ৰৱৰ্তী আৰু বৰ্তমানৰ অধ্যক্ষ কিশোৰ কুমাৰ সাহাকে ধৰি বহু গণ্যমান্য ব্যক্তি। আমি ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, সংস্কৃত বিভাগ, বাংলা বিভাগ, হিন্দী বিভাগ এই চাৰিটা বিভাগে যৌথভাৱে এই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই যে মাতৃভাষাৰ সম্পৰ্কে আমি সজাগ সচেতনতা আনিব লাগে। যেতিয়া মাতৃভাষা সম্পৰ্কে মানুহ সজাগ সচেতন হ'ব, তেতিয়া আমাৰ জাতীয় সংস্কৃতি, ভাষা, সাহিত্য, সংস্কৃতি, পৰম্পৰা আমাৰ সুদৃঢ় হ'ব। সেয়েহে আমাৰ ভোলানাথ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ কিশোৰ কুমাৰ চাহ মহোদয়ৰ লগত আমি আলোচনা মৰ্মে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু এগৰাকী অসমৰ নহয় ভাৰতবৰ্ষৰে বৰেণ্য ভাষাবিদ, আমাৰ সাহিত্যিক আমাৰ ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী মহোদয়ক আজি আমি মুখ্য অতিথি হিচাপে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু লগে লগে এগৰাকী বিশিষ্ট সাহিত্যিক, নীৰৱ সাধক অনন্তৰাম মেধি ডাঙৰীয়াকো আমি আজি ইয়ালৈ মাতিছোঁ। দিনজোৰা কাৰ্যসূচীৰে আমি চাৰিটা বিভাগে আমি মাতৃভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমি ছাত্ৰ ছাত্ৰীসকলক এই সম্পৰ্কে সজাগ সচেতন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কাৰণ মাতৃভাষাৰ যিটো জনজাগৰণ, সেই জনজাগৰণ আমাৰ জাতীয় জীৱনৰ সুদ নিৰ্মাণ কৰিব আৰু আমাৰ ভাষা, সাহিত্য, সংস্কৃতি, আমাৰ ভাৰতীয় ঐতিহ্যক ৰক্ষা কৰি গৈ থাকিব। আজি ইয়াতে আমাৰ সভা আৰম্ভণি গীত চিৰচেনী মোৰ ভাষা জননী, তাৰপিছত আমাৰ কলেজৰ যি আমাৰ গীত শীৰ্ষগীত, সেই শীৰ্ষগীত পৰিৱেশন হ'ব আৰু লগতে প্ৰতিটো বিভাগৰ প্ৰতিটো মাতৃভাষাৰ পৰা নিৰ্দিষ্ট কাৰ্যসূচী আমি ৰাখিম। আৰু মাতৃভাষাৰ সজাগ সচেতনতাৰ কাৰণে আমাৰ অমলেন্দু চক্ৰৱৰ্তী মহোদয়ে বক্তব্য প্ৰদান কৰিব, এক সুদীৰ্ঘ বক্তব্য, যাতে ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ নতুন প্ৰজন্মসকলৰ কাৰণে কামত আহে। আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কিশোৰ কুমাৰ চাহ ডাঙৰীয়া আদৰণি ভাষণ প্ৰদানেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিব। বিশিষ্ট অতিথি হিচাপে অনন্তৰাম মেধিক মাতিছোঁ। গতিকে যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি মাতৃভাষাৰ যিটো গুৰুত্ব, যিটো তাৎপৰ্য, সেই তাৎপৰ্যটো যাতে আমি আগবঢ়াই দিব পাৰোঁ, সেইটো আমাৰ প্ৰধান লক্ষ্য। এই অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ লগতে প্ৰতিটো মাতৃভাষাক আমি জীয়াই ৰখাৰ কাৰণে নতুন প্ৰজন্মৰ মাজত এই যিটো আমাৰ আকৰ্ষণ, সেই আকৰ্ষণটো আমি বৃদ্ধি কৰিব লাগিব। তাৰ মূল হিচাপে আমি তেওঁলোকক কিছুমান সুযোগ দিব লাগিব, তেওঁলোকক সাহিত্য চৰ্চাৰ প্ৰতি আমি আগ্ৰহী কৰিব লাগিব। ইতিমধ্যে আমি মহাবিদ্যালয় নিজাববীয়াকৈ আমি সৃষ্টিশীল সাহিত্যৰ পাঠ্যক্ৰম আমি আৰম্ভ কৰিছোঁ আৰু তাৰ জৰিয়তে আমি যথেষ্ট সফলো পাইছোঁ। যি ছাত্ৰ ছাত্ৰীয়ে কলম হাতত তুলি নলয়, সেই ছাত্ৰ ছাত্ৰীক আমি কবিতা লিখাবলৈ দি আমি এই মহাবিদ্যালয়ৰ জৰিয়তে আমি প্ৰতি বছৰে 100খন কবিতা পুথি আমি তেওঁলোকৰ কবিতাৰে আমি উলিয়াইও আহিছোঁ। গতিকে তেনেকৈ আমাৰ সেই প্ৰচেষ্টাটো আমি আগবঢ়াই লৈ গৈ আছোঁ।